গুড মৰ্নিং সকলোকে। আজি মানে আমাৰ এফালে বতৰটো বৰ ধুনীয়া, সেইকাৰণে ভাবিলোঁ কাপোৰ অলপ ধুই লওঁ, ঘৰৰ কাম অলপ কৰি লওঁ। আৰু ঘৰৰ কামবোৰ কৰোঁতে কেতিয়ানো সময়টো গুচি গ'ল গমেই নাপালোঁ। মানুহজনে ডিউটিৰ পৰা আহি ক'লে ব'লা তোমাক সোনকালে দোকানত থৈ আহোঁ। সেইকাৰণে ভাবিলোঁ ভাতটো বনালেতো দেৰি হ'ব, সেইকাৰণে ভাবিলোঁ ৰুটি বনালোঁ আৰু চব্জি বনাওঁ আৰু দুয়োজনে খাই বৈ এতিয়া ওলাই আহিলোঁ আমি কেম্পৰ ভিতৰৰ পৰা। আৰু এতিয়া ভাবিলোঁ তেল অলপ ভৰাই লওঁ, যিহেতু আমাৰে পেটটো ভৰিলে, গাড়ীখনৰ পেটটোতো ভৰা নাই, সেইকাৰণে ভাবিলোঁ অলপ তেল ভৰাই লওঁ। আৰু এইফালে আমি তেল ভৰাই আহি পালোহি চিলাপথাৰ মোৰ দোকানলৈ। আৰু এতিয়া আমি পাম দোকানত। আৰু মোৰ এখন যিহেতু বিউটি পাৰ্লাৰ আছে, জোনমণি বিউটি পাৰ্লাৰ, চিলাপথাৰ মেইন ৰোডতে হয়। এইফালে মানুহজনে আগে গৈ আছে আৰু মই অলপ ওপৰত উঠি বাহিৰত পৰিৱেশটো কেনেকুৱানো অলপ দেখুৱাই ল'লোঁ। এইফালে দেখিছেনে চবেই দোকান খুলিলেই, মোৰহে আজি অলপ দেৰি হৈ গ'ল কাম কৰোঁতে। আৰু মানুহজনে এফালে চাটাৰখন উঠাই দিলে, এইফালে তলা খুলি আছে ধুনীয়াকৈ। মই পূৰা ভিডিঅ' কৰি পিছফালৰ পৰা আহি আছোঁ। এতিয়া সোমাই যাওঁ বলক মোৰ পাৰ্লাৰৰ ভিতৰলৈ। আৰু এই আহি দেখিছোঁহি দোকানখন যিহেতু অলপ লেতেৰাই হৈ আছে, এতিয়া অলপ চফা কৰি লওঁ, ধুনীয়াকৈ চফা কৰি ধূপ জ্বলাই লওঁ। তাৰপিছত আৰু কি কাম কৰোঁ, দিনটো আজি মোৰ পাৰ্লাৰত কেনেকৈ পাৰ হৈ যায় আপোনালোকক অলপ দেখুৱাই থাকিম। এইফালে আহি পালে মোৰ ষ্টাফগৰাকী, আৰু আহিলে ক্লাইণ্ট দুগৰাকীয়ে থ্ৰেডিং কৰিলে আৰু হেয়াৰ কাটিং কৰিলে। থ্ৰেডিং কৰাৰ কিছু দৃশ্য মই আপোনালোকক দেখুৱাই আছোঁ, কেনেকুৱা পালে জনাব চাই। যিহেতু আজি ষ্টুডেণ্ট কেইগৰাকী এতিয়ালৈকে আহি পোৱাহি নাই, হয়তো আজি নাহিব নেকি, বহু দিনৰ পিছত বতৰটো অলপ ভাল পাইছে যে সকলোৱে চাগে কামতে লাগিলে। এইফালে আহিছে আজি এগৰাকী কইনা, যিহেতু তাইৰ বিয়া আছে, সেইকাৰণে তাই ক'লে কি ফেচিয়েল এটা লাগে, থ্ৰেডিং আৰু হেয়াৰ কাটিং, হেয়াৰ স্পা। এইফালে মই গোটেইখিনি ভিডিঅ' কৰিব নোৱাৰিলোঁ, যিকেইটা মই পাৰিছোঁ অলপ ভিডিঅ' কৰি ৰাখিলোঁ। এইফালে তাই কৰি আছে ফেচিয়েল, থ্ৰেডিং হৈ গ'ল আমাৰ, হেয়াৰ কাটিং হৈ গ'ল, হেয়াৰ স্পাটো বাকী আছে। আৰু এইফালে টিকলিজনীয়ে ধুনীয়াকৈ মোবাইল চাই বহি আছে। তাই পিছে আজি একো আমনি নাই দেই, ধুনীয়াকৈ বহি একদম মোবাইল চাই আছে। আৰু যিহেতু আমাৰ কাম কৰাৰো অলপ সুবিধাই হৈছে দিয়কচোন। এইফালে আহিলে দুগৰাকী ক্লাইণ্ট হেয়াৰ ষ্ট্ৰেইটনিং কৰিবৰ বাবে। আৰু হেয়াৰ ষ্ট্ৰেইটনিং কৰাৰ আগৰ চুলিখিনি কেনেকুৱা আছিলে মই অলপ ভিডিঅ' কৰি ৰাখিলোঁ। আৰু ক্ৰীম লগাই থোৱাৰ পিছতে এগৰাকী আকৌ আহিলে থ্ৰেডিং কৰিবৰ বাবে। এইফালে তাই ধুনীয়াকৈ থ্ৰেডিং কৰি আছে আৰু এগৰাকী কাম আধা ৰখাই থৈ দিয়া হৈছে আৰু এগৰাকী কাম কৰি থকা হৈছে। তাৰ মাজতে মই কিন্তু ভিডিঅ' কৰিবলৈ এৰা নাই দেই। ভিডিঅ'টো আপোনালোকে চাই কেনেকুৱা পালে নিশ্চয় জনাব। আৰু ভিডিঅ'টো চাই যদি লাইক এটাই নকৰে তেতিয়াহ'লে মোৰতো মনটো বেয়া লাগিব, সেইকাৰণে আপোনালোকে নিশ্চয় লাইক এটা কৰিব বুলি আশা ৰাখিলোঁ। এয়া আমি আগতে কৰি ৰাখিছিলোঁ যে চুলি ষ্ট্ৰেইট কৰাৰ আগতে যিটো ভিডিঅ', আৰু চুলি ষ্ট্ৰেইট কৰাৰ পিছত এয়া ফাইনেল লুক, কিমান ধুনীয়া শ্বাইনিং আহিছে আপোনালোকে এবাৰ চাওকচোন। আৰু তেখেতৰ লগত মই ডিছকাছ কৰি আছিলোঁ যে চুলিখিনি ধুনীয়াকৈ ৰাখিব, পানী নলগাব। তেখেতে হাঁহিছে আৰু পাৰিম জানো ৰাখিবলৈ বুলি। নাই, এনেকৈতো নোৱাৰিলে নহ'ব। আৰু ক'লোঁ কি স্পা কৰিবলৈ আহিব লাগিব। আৰু তেখেতক মই ভালকৈ বুজাই দিলোঁ স্পা কৰিলে কি হয় কি নহয়। তেখেতেও বাৰে সুধি আছে। মই ধুনীয়াকৈ তেখেতক স্পা কৰাৰ বেনিফিট কি, কিয় কৰিব লাগে, মই সেইখিনি কথা ধুনীয়াকৈ তেওঁৰ লগত পাতি আছোঁ। আৰু এফালে মোৰ ষ্টাফগৰাকী, তাইক ধুনীয়াকৈ ভিডিঅ' কৰিবলৈ দি আছোঁ, তাই ধুনীয়াকৈ ভিডিঅ' কৰি আছে। আৰু এইফালে তেখেতৰ মুখখন দেখাই দিলোঁ। তেখেতে কিন্তু বৰ লাজকুৰীয়া দেই, ভালকৈ মানে মুখখন দেখাব নালাগে বুলি কৈছিলে, তথাপিও দেখাই দিলোঁ। আৰু এগৰাকী আমাৰ ছেকেণ্ড ক্লাইণ্টগৰাকী, তেখেতৰ পিছে আগৰ চুলিখিনি দেখুৱাবলৈ নহ'ল, ভিডিঅ' কৰিবলৈ ইমান টাইমো হোৱা নাই দিয়কচোন। তথাপিও মই যিমানখিনি পাৰোঁ ভিডিঅ' কৰিলোঁ। আৰু তেখেতৰ মই একেবাৰে শেষত ফাইনেল লুকটোহে আপোনালোকক দেখুৱাইছোঁ। এয়া চাওক কিমান ধুনীয়া শ্বাইনিং আহিছে। আৰু চুলিখিনি ভালকৈ ৰাখিবলৈ কৈছোঁ। দুয়োগৰাকীকে একেলগতে স্পা কৰিবলৈ আহিবলৈ ক'লোঁ। আৰু আজিৰ দিনটোৰ মোৰ ব্যস্ততাখিনি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় জনাবলৈ নাপাহৰিব। আকৌ পিছত নতুন ভিডিঅ' লৈ মই আহি থাকিম। আজিলৈ বাই বাই।